নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ যাদৱ অসম ইউটিউব চেনেললৈ। ফাইনেলি বন বিভাগৰ পৰা নতুন পদ মুকলি কৰা হ'ল। এটা বহুতেই ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু বয়সৰ সময়সীমা কিমান পোষ্ট আৰু কেতিয়াৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আবেদন কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, হাইট চেষ্ট কিমান লাগিব, তথ্য সহকাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যদিহে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা অল প্ৰেছ কৰি দিব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধু বান্ধৱীসকল, যিখিনি পোষ্ট আহিছে ফৰেষ্ট ৰেঞ্জাৰৰ হয়। কোৱালিফিকেশ্যন আৰু কি লাগে মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। এপ্লাই প্ৰচেছ এইটো আপোনালোকৰ অনলাইন হ'ব। এপ্লাই লাষ্ট ডেট 20/7/2025, মানে আপোনাৰ অহা জুলাই 20 তাৰিখে লাষ্ট ডেট। আপোনালোকৰ পোষ্ট নেম হৈছে এইটো ফৰেষ্ট ৰেঞ্জাৰ। জব লোকেশ্যন অল আছামত আপুনি কৰিব পাৰিব, অল আছামত পাব এইটো। চেলাৰী আপোনাৰ দিব 22,000 পৰা 97,000লৈকে হ'ব। গ্ৰেড পে 10,300। অফিচিয়েল ৱেবছাইট ফৰেষ্ট আছাম গভৰ্ণমেণ্ট, আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। আপোনালোকৰ এপ্লাই যি প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 21 জুন আৰু 20 জুলাইত আপোনালোকৰ লাষ্ট ডেট। আৰু আপোনালোকৰ এইটোত মিনিমাম এপ্লাই কৰিবলৈ হ'লে এজ লাগিব 21 বছৰ, মিনিমাম এজ মেক্সিমাম এজ 38 ইয়াৰ্ছ, 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ST 5 বছৰ ইলেকশ্যন দিছে, SC 5 বছৰ, OBC 3 বছৰ এজ ইলেকশ্যন দিছে। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে, আবেদন কৰিবলৈ হ'লে জেনেৰেল কেণ্ডিডেটে 297 ৰুপিজ কাটিব লাগিব, OBC 197 ৰুপিজ, ST 47 ৰুপিজ, SC 47 ৰুপিজ, BPL কেণ্ডিডেট 47 ৰুপিজ। পে'মেণ্ট মোড অনলাইনত আপোনালোকে এই প্ৰক্ৰিয়াটো প্ৰচেছ কৰিব লাগিব। ইয়াত টোটেল পোষ্ট আহিছে 50টা পোষ্ট, 50 পোষ্ট। আনৰিজাৰ্ভৰ কাৰণে পোষ্ট দিছে 44 পোষ্ট, OBC MOBC 0, SC কেণ্ডিডেট 2টা পোষ্ট, STP কেণ্ডিডেট 2টা পোষ্ট, STHৰ কেণ্ডিডেট 2টা পোষ্ট। আৰু আপোনালোকে এইটো দেখিবলৈ পালে ইয়াত পোষ্ট আনৰিজাৰ্ভতে বেছি সংখ্যক দিলে, 44টা দিছে। আৰু ইয়াত এপ্লাই আবেদন কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেচিলাৰ অফ ডিগ্ৰী ইন ছায়েন্স আৰু ইঞ্জিনিয়াৰিং। আপোনালোকে যদি ছায়েন্সৰ ষ্টুডেণ্ট হয় আৰু ইঞ্জিনিয়াৰিং যদি আপোনালোক কৰা আছে তেতিয়াহ'লে আপুনি এইখিনি পোষ্টত এপ্লাই আবেদন কৰিব পাৰিব। আৰু কি ছাবজেক্ট থাকিব লাগিব চাই লওক। এগ্ৰিকালচাৰ, বটেনী, কেমেষ্ট্ৰি, কম্পিউটাৰ, ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিক, ইলেক্ট্ৰনিক্স, মেকানিকেল, ফৰেষ্ট, তাৰপৰা জুলজি থাকিব লাগিব, মেথামেটিক্স থাকিব লাগিব, ফিজিক্স থাকিব লাগিব, ভেটেনাৰী ছায়েন্সৰ ওপৰত ছাবজেক্ট থাকিব লাগিব। সেইখিনি ছাবজেক্ট হ'লেহে আপোনালোকে এই পোষ্টত এপ্লাই আবেদন কৰিব পাৰিব। আপোনালোকৰ আপোনালোকৰ এতিয়া আহিলে ফৰেষ্ট ৰেঞ্জাৰৰ চিলেকশ্যন প্ৰচেছ। এতিয়া আপোনালোকৰ প্ৰথম হ'ব ৰিটেন এক্সামিনেশ্যন হ'ব, ছেকেণ্ড হ'ব PET এণ্ড PST হ'ব, ফিজিকেল টেষ্ট হ'ব, থাৰ্ডত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু ফ'ৰ্থত হ'ব মেডিকেল এক্সামিনেশ্যন। সেইটো আপোনালোকে গমেই পালে। ফিজিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকে কি চাব, হাইট লাগিব OBC, MOBC, জেনেৰেল আৰু SC কেণ্ডিডেটৰ মেল 163, ফিমেল লাগিব 150 চেণ্টিমিটাৰ। STH আৰু STP মেলৰ লাগিব 152, ফিমেলৰ 145 চেণ্টিমিটাৰ। সেইখিনি আপোনালোকে বুজি পালেই। চেষ্ট লাগিব মেলৰ নৰ্মেল লাগিব 79, এক্সপেনশ্যন মানে ফুলাব লাগিব 5 চেণ্টিমিটাৰ। ফিমেলৰ লাগিব 74 চেণ্টিমিটাৰ আৰু ফুলাব লাগিব 5 চেণ্টিমিটাৰ। আৰু ফিজিকেল ইফিটেঞ্চ PETত আপোনালোকে কি কৰিব লাগিব, ফিজিকেল ইফিটেঞ্চ টেষ্টত লাগিব আপোনালোকৰ ৱাকিং টেষ্ট। মেলে খোজকাঢ়িব লাগিব 25 কিলোমিটাৰ 4 ঘণ্টাত, আৰু ফিমেলে খোজকাঢ়িব লাগিব 16 কিলোমিটাৰ 4 ঘণ্টাত। আপোনালোকে এইখিনি কথাখিনি বুজি পালেই। এইখিনি আজি আছিলে। আপোনালোকে অনলাইন কৰিবলৈ হ'লে ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। অহা 21 জুনৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু যদি আপোনালোকে PDF লাগে ইয়াতে এই ৱেবছাইটত গৈ আপোনালোকে PDF ডাউনলোড কৰি সকলোখিনি চেক কৰিব পাৰিব। ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগন্তুক মই সকলোখিনি আপডেট দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই আছিলে। জয় অসম, ধন্যবাদ।